নাই চাওক এক্সিট পোলে কেতিয়াও কংগ্ৰেছক সমৰ্থন নকৰে যেনেকৈ পশ্চিমবংগত তৃণমূলক নকৰে আৰু যোৱা 21 চনৰ নিৰ্বাচনতে বিজেপিক বহুত ভাল ধৰণেৰে পশ্চিমবংগত জিকিব বুলি কৈছিল যিটো প্ৰকৃতাৰ্থত নহ'ল সেই গতিকে মই পূৰ্বৰ বিভিন্ন অনুমানৰ ভিত্তিত এক্সিট পোলবিলাকক সিমান এটা গুৰুত্ব নিদিওঁ এইবাৰো মই দিয়া নাই কিন্তু অসমৰ জনগণে যে পৰিৱৰ্তন বিচাৰিছিলে এয়া নিশ্চিত জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰিছিল চাহ জনজাতিয়ে মজুৰি বৃদ্ধি বিচাৰিছিল ঠিক তেনেকৈ 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছিল এইবিলাক আপোনালোকে ৰিপৰ্টিং কৰিছে বাস্তৱ আৰু এইবিলাক যিহেতু ইয়াতে 10 বছৰ ধৰি বিজেপি চৰকাৰ আছিল বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত অসমৰ জনগণে বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে মনা কৰা স্বত্তেও প্ৰতিবাদ কৰিছিল আৰু সেই প্ৰতিবাদবিলাকেই গণতন্ত্ৰত ভোটলৈ পৰিৱৰ্তন হয় সেই গতিকে মই যথেষ্ট আশাবাদী অসমৰ ৰাইজে এইবাৰ এটা পৰিৱৰ্তনৰ সপক্ষে বতাহ বলিছিল আৰু সেই বতাহত তেওঁলোকে ভোট দিছিল এয়া অতি স্বাভাৱিক আছিল আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে এই কথা কৈছিল যে আৰু ৰাম মাধৱ ডাঙৰীয়াই স্পষ্টভাৱে আমেৰিকাত গৈ পেলাই আমি ভাৰতে কি কৰিলে আমেৰিকা সুখী হ'ব এই কথা সুধিছিল যদিও পিছত তেওঁ সেই মন্তব্যৰ পৰা আঁতৰি আহিলে আমি মানে আমাৰ কোনো নিজৰ বিদেশ নীতি কোনো অৰ্থনৈতিক নীতি নাই এতিয়া আমি আমেৰিকান কোম্পানীৰ গোলাম হ'বলৈ গৈ আছোঁ আৰু এইখিনি হৈছে বিজেপি চৰকাৰৰ ভুল নীতিৰ বাবে সেই গতিকে গোটেই দেশতে বিজেপিৰ বিৰুদ্ধে মানুহে জনমত সৃষ্টি হ'ব আগন্তুক সময়ত এয়া নিশ্চিত